আহকচোন আজি মই মানিমুনি কেনেকৈ মাছৰ লগত বনাওঁ চাওক মোৰ পাকঘৰলৈ আহক। মানিমুনিৰ তৰকাৰী বনাবলৈ মই প্ৰথমতে মানিমুনিখিনি ভালকৈ ধুই ল'লোঁ। তাৰপিছত মিক্সি এটাত পিচি ইয়াৰ পৰা ৰসখিনি উলিয়াই চাকনিৰে চেকি ল'লোঁ। ইয়াৰ কাৰণে মই লৈছোঁ জালুক, নহৰু, আদা আৰু কেঁচা জলকীয়া। প্ৰথমে মই শুকান জলকীয়া তেলত দি দিলোঁ আৰু নহৰু, আদা, জালুকৰ পেষ্টটোও দি দিলোঁ আৰু হালধি অলপো দি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু কণবিলাহীকেইটাও দি ল'লোঁ তেলত ধুনীয়াকৈ। এতিয়া চালি থোৱা মানিমুনিৰ ৰসখিনি কেৰাহীত দি দিলোঁ। তাত অলপ ডাঠ হ'বলৈ পিঠাগুড়ি মই ইউজ কৰিছোঁ আৰু নিমখ অলপ দিছোঁ। 10 মিনিটমান ভালকৈ উতলাৰ পিছত আগতে ফ্ৰাই কৰি থোৱা মাছ মই মানিমুনিৰ তৰকাৰীখিনিত দি দিম আৰু মোৰ